আৰক্ষীক নিৰ্দেশ দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে। আৰক্ষী তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত দেখা গ'ল কি তাতে CCTV দেখাৰ পিছত গম পালে কি এই ধৰণে কোনো প্ৰুফ পোৱা নাই কি কোনে গো বেক অসমীয়া কৈছিল, কোনো এরকমের কোনো সূত্র পোৱা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, আৰক্ষী তদন্ত যেতিয়া কৰিলে এইটোৱে পালে কি কোনো ব্যক্তিৰ ওপৰত প্ৰহাৰ হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো সাংবাদিকৰ ওপৰতো কোনো প্ৰহাৰ হোৱা নাই। তো যিবিলাক কথাটো ওলাইছিল এইবিলাক কথাটো মিথ্যা প্ৰমাণিত হ'ল। আমি অসমীয়া, আমি খিলঞ্জীয়া এই শব্দটো ব্যৱহাৰ কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি অসমীয়াৰ আৱেগ জয় কৰিবলৈ চেষ্টা কৰিছিল গুপ্তাজী বৰ্তমান সময়ত ক'ত? মই হৰেক ইমজুৱে অসমীয়া, মই খাতি অসমীয়া এই বুলি যে ডিঙিৰ শিৰ ফুলাই ফুলাই মিডিয়াৰ আগত যে মন্তব্য কেইটামান কৰিছিলে সেই গুপ্তাজী ক'ত? বিহাৰৰ পৰা আহি পবিত্ৰ সদনৰ মজিয়াত, বিধানসভাৰ মজিয়াত আপোনাক বহিবলৈ সুবিধা প্ৰদান কৰিলে। বৰ্তমান সময়ত আপোনাৰ সমষ্টিত অসমীয়াই মাৰ খাইছে ৰাজপথৰ মাজত। আপোনাৰ সুৰতে সুৰ মিলাই বৰ্তমান সময়ত অসমীয়াক ৰঙা চকু দেখুৱাবলৈ বৰ্তমান সাহস কৰিছে। আপুনি বৰ্তমান সময়ত ক'ত? অসমীয়া সুৰক্ষাৰ সেই বাঘ জৰীডালটো আপুনি লৈছে, তেতিয়াহ'লে বৰ্তমান সময়ত আপোনাৰ সেই পাৱাৰ ইমপ্লিমেণ্ট কৰক, আপোনাৰ সেই পাৱাৰ ব্যৱহাৰ কৰক। আলোক ত্ৰিপাঠী আপোনাৰ কাষতে ৰৈ সেই নেতাজনে যিদৰে আপোনাৰ লগত ফটো চেলফি আছে, আমি গম পাইছোঁ আপোনাৰ লগত কিমান ঘনিষ্ঠ। অসমীয়া যদি জাগে, ইয়াত কোনো সম্প্ৰদায়ৰ বিহাৰী বুলি নহয়, অসমীয়া যদি জাগে, অসমত ঠাই দিছোঁ, খাবলৈ দিছোঁ, ব্যৱসায় বাণিজ্য কৰিবলৈ দিছোঁ, তাৰ পাছত অসমীয়া ব্যক্তিক ৰাজপথৰ মাজত এইদৰে বগৰাই বগৰাই মাৰিব, ৰঙা চকু দেখুৱাব, অসমীয়া জাতিৰ লগত টু মাছ কৰিব। আকৌ কৈছোঁ, টু মাছ এভৰিথিং ইজ বেড। কথাটো মনত ৰাখিলে ভাল। অসমীয়া যদি জাগে, কোনো ইয়াত বেলেগ জেগা নাই। অসমীয়া যদি জাগিবলৈ হয়, গুপ্তাজী কিন্তু পলাই থাকিব নোৱাৰিব। এইদৰে কোনো অসমীয়াই গৈ বিহাৰত গৈ এইদৰে অত্যাচাৰ কৰা নাই, কোনো ধৰণে এনেকৈ আগ্ৰাসন কৰা নাই, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক। যিদৰে বৰ্তমান সময়ত গাহৰি পোৱালিৰ দৰে আগ্ৰাসন কৰিবলৈ আহিছে, তাৰ পাছত অসমীয়াৰ ওপৰত বীৰত্ব দেখুৱাই নিজকে যি বৰমতা দেখুৱাইছে, এই কিন্তু হিচাপবোৰ গুপ্তাজীয়ে এটা এটাকৈ দিব লাগিব। চেণ্ট্ৰেল গুৱাহাটী উত্তৰ পূবৰ দুৱাৰমুখ, উত্তৰ পূবৰ দুৱাৰমুখখনক সোমাই যদি অসমীয়া এইদৰে মাৰ খাবলগীয়া হৈছে, গুপ্তাজী ইয়াৰ উত্তৰ কিন্তু আপুনি ভালদৰে দিব লাগিব। মিডিয়াৰ বুম কেইটামান দেখিলে আমি অসমীয়া, আমিতো খিলঞ্জীয়া, আমিতো গোটেই হাৰে যে অসমীয়া, মোৰ দেউতা অসমীয়া, মোৰ মা অসমীয়া, এই শব্দবোৰে আমাৰ আৱেগক আপোনালোকে আৰু হেতালি খেলিব নোৱাৰিব। আমাৰ কোনো ধৰণৰ নেতাৰ ওপৰত বিশ্বাস নাই। শাসনৰ বাঘজৰীডাল পাবৰ বাবে প্ৰতিজন নেতাই কেৱল মাত্ৰ আমাৰ আৱেগৰ লগত খেলি গ'ল। বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ কৈ কেৱল মাত্ৰ আমাৰ লগত খেলি গ'ল। অসমীয়া সুৰক্ষা কবচৰ কথা কৈ কৈ আমাৰ লগত খেলি গ'ল, আৱেগৰ লগত খেলি গ'ল। সেইসকল নেতাকো কৈছোঁ, আপোনালোকক দূৰৰ পৰা প্ৰণাম জনাইছোঁ। বহিৰাগতক বৰপীৰা পাৰি পবিত্ৰ বিধানসভাৰ মজিয়ালৈকে নিবলৈ আপোনালোকে যিদৰে উঠি পৰি লাগিলে, অসমীয়াক পৰাভূত কৰি আপোনালোকে যিদৰে জয়যুক্ত কৰিবলৈ গুপ্তাজীৰ লগত লাগিলে, তাৰ বাবে পুনৰবাৰ আপোনালোকক এবাৰ চেলুট জনাইছোঁ। আকৌ কৈছোঁ, গুপ্তাজী কেৱল আমি অসমীয়া, আমি খিলঞ্জীয়া এই মন্তব্য দি আপুনি সাৰি যাব নোৱাৰিব। আপুনি যদি প্ৰকৃততে অসমীয়া, প্ৰকৃততে খিলঞ্জীয়া, প্ৰকৃততে ইয়াৰ বায়ু পানী হাৱা সেৱন কৰি আপুনি যদি এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰাখিব বিচাৰিছে, তেতিয়াহ'লে এই যি আলোক ত্ৰিপাঠী বুলি যিজন ব্যক্তি, তেখেতৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা লওক, একশ্যন লওক। তেতিয়া আমি মানি ল'ম যে আপুনি অসমীয়াৰ লগত আছে, অসমীয়াৰ আৱেগৰ লগত খেলা কৰা নাই। কেৱল অসমীয়া খিলঞ্জীয়া, মোৰ দেউতা খিলঞ্জীয়া, মোৰ দেউতা ইমান চনত আহিছিলে, এই কথাবোৰে অসমীয়া আৰু অসমীয়াক ঠগিব নোৱাৰিব। মিয়া মুছলমানৰ নাম শুনিলে যিসকলৰ এলাৰ্জি উঠে, তেখেতলোকক মই সুধিব বিচাৰিছোঁ আৰু দেখুৱাব বিচাৰিছোঁ, আজিলৈকে কিন্তু কোনো মিয়া মুছলমানে অসমীয়াৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ কৰি পোৱা নাই। ভালদৰে চাওক প্ৰথমে প্ৰতিবাদটো। আৰু কেইজনমান গুপ্তা উপাধিৰ মানুহ MLA হিচাপে প্ৰয়োজন আছে অসমত। অসমীয়াই তেখেতলোকক জয়ী কৰাব, অসমীয়াই তেখেতলোকৰ পদলেহনকাৰী হ'ব, আমি তেখেতলোকক জিকাম। নিৰ্বাচন সমাপ্ত হোৱা, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা কেইটামান দিন মাত্ৰ পাৰ হৈছে, আৰু তাৰ পাছতে বৰ্তমান সময়ত দপদপনি আৰম্ভ হৈছে। অসমীয়াই আজি মাৰ খাব লগা হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰ মাটিৰ কথা কিয় নক'ব? হাজাৰবাৰ কৰ্ম অসমীয়া জিন্দাবাদ, বিহাৰী গো বেক, বিহাৰী গো বেক কমেই। আৰু এই কথাটোত কোনোবাই যদি আপত্তি কৰে, তাত আমাৰ ক'বলগীয়া একো নাই। আপুনি আপোনাৰ চিন্তাৰ মতে জীয়াওক, আমি অসমীয়াৰ চিন্তা মতে জীয়াম। আপুনি বিহাৰী পদলেহনকাৰী হৈ দিয়ক, আমি
তেজাল অসমীয়া হিচাপে জীয়াম। আমি কাৰো ভিত্ত নহয়, কোনোবাই আমাক কিনি থোৱা নাই যে আমি কোনোবাই কিবা ক'লেই পমি গুচি যাম। অবৈধ অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত, বহিৰাগতক ইয়াৰ পৰা বিতাৰণ কৰাৰ ক্ষেত্ৰত, অনুপ্ৰৱেশকাৰী বিতাৰণৰ ক্ষেত্ৰত, ইয়াৰ পৰা খেদি পঠোৱাৰ ক্ষেত্ৰত একেবাৰে বিগ জিৰ' এই শাসকীয় চৰকাৰবোৰ। কেৱল মাত্ৰ তেখেতলোকে ভাষণৰ ফুলজাৰি মাৰে, ডাঙৰ ডাঙৰ আমাক সপোন দেখুৱায়, তাৰপিছত এইদৰে গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি হয়। আৰু কেইজনমান পবিত্ৰ সদনলৈ গুপ্তা উপাধিৰ মানুহ নিৰ্বাচন কৰিলেই অসম যে ৰক্তাক্ত নহ'ব তাৰ কোনো সন্দেহ নাই। বৰপীৰা পাৰি দিয়া পদলেহনকাৰীসকলক ক'ব বিচাৰিছোঁ, অসমীয়া ভাই ককাই এটাৰ লগত যেতিয়া এনেধৰণৰ কাৰ্যবোৰ হৈছে, উত্তৰ গুৱাহাটী, চেণ্ট্ৰেল গুৱাহাটীৰ যিসকল হাতী অসমীয়া খিলঞ্জীয়া, যিসকলে গুপ্তাজীক ভোট দি জয়যুক্ত কৰাইছিলে, আপোনালোকৰ বুকুখনে চাগে অলপ হাঁহি উঠা নাই। আপোনালোকৰ চাগে কিমান ফূৰ্তি লাগিছে সেই কথাটো আপোনালোকে চাগে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। যিয়েই নহওক, যোনেই নহওক, জিতেন্দ্ৰ হালৈ, কিন্তু মই এটা কথাই ক'ম যে অসমীয়াই হয়। কোনো অসমীয়াৰ লগত এই বৰ্বৰ অত্যাচাৰ সহ্য কৰা নহ'ব। সেয়া লাগিলে যোনেই নহওক, ৰাজপথৰ মাজত অসমীয়াক এইদৰে বগৰাই পিটন দিব, আৰু তাৰ পাছত আপোনালোকে গুপ্তাজী জিন্দাবাদ বুলি ক'ব। বৰঘৰত সোমালে বিদেশী বঙালী বিহাৰী, ৰজা বহতীয়া হ'ল নিজৰ স্বাৰ্থৰ বাবে। অধিকাৰ স্বাভিমান, ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল, আৰু বৰ্তমান সময়ত সেই পৰিৱেশেই হৈছে। এই আগ্ৰাসী যি পৰিৱেশৰ সৃষ্টি হৈছে, এই আগ্ৰাসন কোনেও ৰোধ কৰিব পৰা নাই, কেৱল মাত্ৰ ভাষণৰ ফুলজাৰি। দলীয় সংগঠনৰ নেতা নেতৃত্বক কৈছোঁ, দুটকা টকাৰ বাবে বিক্ৰী নহ'ব। আপোনালোকে অসমীয়া স্বাভিমানৰ স্বাৰ্থত, অসমীয়া জয় জয়কাৰৰ স্বাৰ্থত, অসমীয়াই মূৰ তুলি যাতে কামিহাৰ পোন কৰি থকাৰ স্বাৰ্থত আপোনালোকে সদায় একত্ৰিত হৈ থাকে, এই কথাবোৰ গুৰুত্ব দিলে ভাল। পুনৰ কৈছোঁ, বিহাৰী গো বেক, অসমীয়া জিন্দাবাদ। এইখন অসম হয়। বিহাৰত গৈ আমি এইদৰে যেতিয়া দপদপাব নোৱাৰোঁ, অসমতো কাকো এইদৰে দপদপাবলৈ দিয়া নহ'ব। মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াৰ সমীপেশু। আপুনি একো দেখা নাপালেও, আপোনাৰ মতে একোৱেই হোৱা নাছিল দেওবাৰ দিনটোত আৰ্যনগৰৰ চেৰাপ ভাটিত। আপোনাৰ মতে সেইদিনাখন সাংবাদিককো একো প্ৰহাৰ কৰা হোৱা নাছিল, কোনো লোককে মাৰপিট কৰা হোৱা নাছিল। কিন্তু আপুনি যদিও এতিয়া ছত্ৰছায়া দিব বিচাৰিছে একাংশ দুষ্কৃতিকাৰীক, আৰু আমি এইটো কেতিয়াও নকওঁ যে অসমীয়া আৰু বিহাৰীৰ মাজত সংঘাত হ'ব লাগে বুলি কেতিয়াও নকওঁ, আৰু এইটো হ'ব নালাগেও। কিন্তু যিসকল দোষী, যিসকলে আইন হাতত তুলি লৈছে, যিসকলে সাংবাদিকগৰাকীক প্ৰহাৰ কৰিছিল, যিসকলে জিতেন্দ্ৰ হালৈক প্ৰহাৰ কৰিছিল, সেইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষীয়ে। কিন্তু এতিয়া তাৰ বিপৰীতে এতিয়া মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক বিজয় গুপ্তাই সংবাদ মাধ্যমৰ আগত কৈ দিছে যে একো তেনেকুৱা মাৰপিটৰ ঘটনা হোৱা নাছিল, সাংবাদিককো মাৰপিট কৰা হোৱা নাছিল। তেওঁ কি ক'লে প্ৰথমতে আমি শুনাই লৈছোঁ, শুনকচোন। আৰক্ষীক নিৰ্দেশ দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে। আৰক্ষী তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত দেখা গ'ল কি তাতে CCTVত দেখাৰ পিছত গম পালে কি এই ধৰণে কোনো প্ৰুফ পোৱা নাই কি কোনে গো বেক অসমীয়া কৈছিল, কোনো এরকম কোনো সূত্র পোৱা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, আৰক্ষী তদন্ত যেতিয়া কৰিলে এইটোৱে পালে কি কোনো ব্যক্তিৰ ওপৰত প্ৰহাৰ হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো সাংবাদিকৰ ওপৰতো কোনো প্ৰহাৰ হোৱা নাই। তো যিবিলাক কথাটো ওলাইছিল, এইবিলাক কথাটো মিথ্যা প্ৰমাণিত হ'ল। নিশ্চয়কৈ শুনা পালে, এইগৰাকী হৈছে বিজয় গুপ্তা, আৰু তেওঁ একো নাই দেখা, একো নাই শুনা, একোৱেই হোৱা নাই। কিন্তু আজি আমি আপোনালোকক ক'ম সেইদিনাখন কি হৈছিল আচলতে পৰিস্থিতিটো। জিতেন্দ্ৰ হালৈ নিশ্চয়কৈ জাতীয়তাবাদী ভাৱধাৰা সম্পন্ন এগৰাকী ব্যক্তি। তেওঁ নিজৰ জাতিটোৰ হকে বিভিন্ন সময়ত মাত পাতি আহিছে, অকলে বা অকলশৰীয়া প্ৰচেষ্টাৰে। আৰু বিভিন্ন সময়ত আমি তেওঁৰ পূৰ্বৰ ভিডিঅ' কিছুমান আমি চাইছোঁ, কোননো হয় জিতেন্দ্ৰ হালৈ, কি সেয়া আমি চাবলৈ বুলি আমি তেওঁৰ প্ৰফাইলটো আমি খুচৰিলোঁ অলপ। আৰু আমি বহু ঠাইত তেওঁ গাঞ্জা সৰবৰাহকাৰীক হাতে লোটে ধৰি আৰক্ষীক চমজাই দিয়া আমি দেখিলোঁ। সেয়া লাগিলে পল্টন বজাৰেই হওক বা আৰ্যনগৰে হওক বা অন্যান্য বহুতো ঠাইত। আৰু তেওঁ কেইটামান ফটো, যিসকলে গাঞ্জা ব্যৱসায়ীয়ে, তেওঁক অনা অসমীয়া গাঞ্জা ব্যৱসায়ীয়ে তেওঁক ভাবুকি দিছিল, মাৰিম বুলি কৈছিল, প্ৰহাৰ কৰিম বুলি কৈছিল, তেওঁলোকৰ ফটো কিছুমান দেখুৱাই সেই দিনটোত যি ঠাইত ঘটনাটো সংঘটিত হৈছিল বাইক দি আছিল। আৰু বাইক সংগ্ৰহ কৰিছিল হৃদয় আহমেদ নামৰ এগৰাকী পিপুলছ নৰ্থ ইষ্ট নামৰ সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিকে, তেওঁৰ লগত ভিডিঅ' জাৰ্নেলিষ্টো আছিল। আৰু সচৰাচৰ যদি তেনেকুৱা কিবা ঘটনা ঘটে, এগৰাকী সাংবাদিকক মাতি নি তাত বাতৰি পৰিৱেশন কৰে, এইটো গণতান্ত্ৰিক অধিকাৰ। আৰু যেতিয়া যিটো সময়ত ফটো দেখুৱাই পেলাই অনা অসমীয়াই আক্ৰমণ কৰা বুলি ফটো দেখুৱাই পেলাই বাইক দি আছিল, সেইটো সময়ত
জিতেন্দ্ৰ খালৈ হওক বা সাংবাদিকগৰাকীয়ে হওক, এচাম উন্মুক্ত লোক, আপোনালোকে নিশ্চয়কৈ ভিজুৱেলবিলাক দেখা পাইছে কি হৈছিল প্ৰকৃততে সিদিনাখন। সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে। প্ৰথমতে তৰ্কাতৰ্কি আঙুলি জোকাৰি জোকাৰি দম জয় শ্ৰীৰাম ধ্বনি, একাংশই কৈছে অসমীয়া গৌবেক ধ্বনিও দিয়া শুনিবলৈ পাইছে তাত থকা। অসমীয়া গৌবেক কৈছে, অসমীয়া গৌবেক কৈছে এটি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই। অসমীয়া গৌবেক কৈছে কিন্তু, অসমীয়া গৌবেক কৈছে কিন্তু, অসমীয়া গৌবেক কৈছে কিন্তু, অসমীয়া গৌবেক কৈছে কিন্তু, কৈছে অসমীয়া গৌবেক নহ'ব, এইখন নকম হয়, এইখন নকম হয়, এইখন নকম হয়, অসমীয়া গৌবেক নহ'ব, অসমীয়া গৌবেক নহ'ব, অসমীয়া গৌবেক নহ'ব। কিয় ক'ব অসমীয়া গৌবেক ধ্বনি বুলি? সেই তেনেকুৱা ধৰণৰ হৈছে। তাৰপিছতে হাতত বেট লৈ আহিছে জিতেন্দ্ৰ খালৈ, গাড়ীও গ্লাছ গোটেই ভাঙি পেলালে। তেওঁ যিখন গাড়ী লৈ গৈছিল, জিতেন্দ্ৰ খালৈক মাৰপিট কৰিলে, বগাই বগাই পিটিলে। সাংবাদিক হৃদয় আহমেদৰ মূৰত ৩-৪টাকৈ চিলাই পৰিছে, চাবি দি খুচিছে বাইকৰ, অচেতন হৈ পৰিছে হৃদয়। তাৰপিছত মাৰোৱাৰী হস্পিটেলত। তাৰপিছত একাংশ উদ্দণ্ড প্ৰকৃতিৰ লোক সেই অঞ্চলটোৰ, তেওঁলোকে মানে বিহাৰী জিন্দাবাদ, বিহাৰ জিন্দাবাদ ধ্বনি দিছে। হাতত ক্ৰিকেটৰ বেট লৈ আহিছে, দম দিছে। কিন্তু ঘটনাটো আছিল কি, সেই অঞ্চলটোত অভিযোগ অনুসৰি বিভিন্ন সময়ত যি অবৈধ গাঞ্জা, সেই গাঞ্জাৰ বিক্ৰী কৰে সৰু সৰু পাণ দোকানসমূহতো। আৰু সেই ঠাইত অকলে বা লগত 2-4জন মানুহক লগত লৈ উপস্থিত হৈছিল জিতেন্দ্ৰ খালৈ, আৰু তেওঁ বাইক দি আছিল। প্ৰথমতে সেই দৃশ্যটো আপোনালোকে অলপ বুজিবৰ বাবে কি হৈছিল সেই ছিকুৱেঞ্চটো অলপমান চাই লওকচোন। আপোনাক গোটেই অসমৰ ৰাইজে ভাল পায়, কিন্তু আমি এই ড্ৰাগছটোৰ অভিযানত মোক আপুনি সহায় কৰক মামা। এইখিনি ইতিমধ্যে দেখা পাইছে যে সৰু সুৰা যিবোৰ পাণ দোকানী আছে বা সৰু সৰু ব্যৱসায় আৰম্ভ কৰে, সেই দোকানসমূহতে গাঞ্জাত এনেধৰণৰ কিছু যিসমূহ অবৈধভাৱে চলাই আছে। কিন্তু যিহেতু দোকানৰ বৰ্ণালয় একাংশই এনেকুৱা ধৰণৰ ব্যৱসায় চলাই আছে গাঞ্জা, সেইটো কি হৈছে মই এটা এটাকে ধৰি মই প্ৰশাসনক পঠাই দিম। মই এটা এটাকে ধৰি মই ইনফৰমেশ্যন মোৰ তাতে পুলিচতকে বেছি মোৰ তাতে এতিয়া ইনফৰমেশ্যন আছে, পুলিচতকে বেছি আছে মোৰ গোটেই গুৱাহাটীত। মই ধৰিম আৰু ধৰিমেই ধৰিম। আৰক্ষীৰ পৰা কেনেকুৱা আপুনি সহযোগিতা লাভ কৰিছে? নাই পোৱা, সেনেকে সহযোগিতা পোৱা নাই। আৰক্ষীৰ পৰা পোৱা নাই। কৰিলে বোলে আপুনি এনেকে যাব নোৱাৰে, ক'ব নোৱাৰে, মোক ধৰক এনেকুৱা ধৰণৰ কথা কয়। আৰে মই যদি ধৰি কিনে তেওঁলোকক দিওঁ, এইটো সমাজৰ কাৰণে ভাল। তেওঁলোকে গ'লে, পুলিচ গ'লে তেওঁলোকে এলাহে পলাব, মই চিভিল ড্ৰেছত যাওঁ, মই সচেতন নাগৰিক হিচাপে ভাল কাম কৰিছোঁ, মোক পুলিচে প্ৰশংসাহে কৰিব লাগে, উল্টা মই কথা শুনো পুলিচত। সেইটো কি হয় আপুনি কওকচোন? মই উল্টা পুলিচৰ কথা শুনো। মই আজি যদি কালি চুলাইমত ধৰি দিছোঁ, সিদিনা ভান ধৰি দিছোঁ, যোৱাকালি মই কছাৰী বস্তিত মই কৈছোঁ, মোক 15 বজাত থানা ওচিয়ে কৈছে যে আপুনি সেনেকে নোৱাৰে। আৰে মই কিয় নোৱাৰিম? মই কৈছোঁ কিয় নোৱাৰিম? মই এজন সচেতন নাগৰিক হিচাপে এই ভানখিনি ধৰি মই থানাত গতাই দিলোঁ হয়। মই সেইটো কি মোৰ অপৰাধ হ'ল নেকি? কিয় নোৱাৰি? সেনেকুৱা কি আইন আছে? কিয় নোৱাৰি? এই মানুহজনে সিদিনা মোক মানে প্ৰায় মাৰিব বাকী। এই মানুহজনে মোক ভালকে দেখাই আছোঁ, এই মানুহজনে মোক প্ৰায় মাৰিব বাকী কৈছে গোটেই খিলঞ্জীয়াৰ গাত লাগিছে। ক'ত সাহস পালে বিহাৰী এনেকুৱাকে? আৰু যিমান অসাধু ব্যৱসায় হৈ আছে, মই যিমান ইনফৰমেশ্যন পাইছোঁ, চব বিহাৰী জড়িত, চব বিহাৰী জড়িত। এই হেৰিত মই অকল বিহাৰীৰে ইনফৰমেশ্যন পাই আছোঁ। দাদা ইয়াতে বিহাৰীয়ে ভাং বিক্ৰী কৰে, গাঞ্জা বিক্ৰী কৰে, দাদা আমাৰ ইয়াতে আহক। কিন্তু মই একেলগেতো চব কৰিব নোৱাৰোঁ, কিন্তু মই কৰিম। তাৰ কাৰণে যদি মোৰ যদি শাস্তিও হয়, মই শাস্তি একদম আঁকোৱালি ল'ম, কোনো কথা নাই। মই মানে নিজকে সুখী অনুভৱ কৰিম যদি এনেকুৱা ক্ৰাইম কৰি যদি মই জেলত যাব লগা হয়। কি হৈছে? আমাৰ ক'বলগীয়া একো নাই, চবেই বন্ধ কৰিব লাগিব। অসমীয়া
অসমীয়া গবে কৈছে এটি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই অসমীয়া গবে কৈছে কিন্তু অসমীয়া গবে কৈছে কিন্তু অসমীয়া গবে কৈছে কিন্তু অসমীয়া গবে কৈছে কিন্তু কামৰে কৈছে অসমীয়া গবে নহ'ব এইখন অসম হয় অসমীয়া গবে নহ'ব অসমীয়া গবে নহ'ব অসমীয়া গবে নহ'ব ইয়াতে কৈছে আমিও বিহাৰী কিন্তু আমি ইয়াতে জন্ম ইমান এগ্ৰেছিভ নহ'বা ৰ'ব দেই একেটা খাত লৈছে এতিয়া এইগৰাকী জিতেন্দ্ৰ খালৈক আৰক্ষীয়ে সেই ঠাইত ধন দাবী কৰা বুলি অভিযোগ তুলিছে ঘটনাটো অসমীয়া বিহাৰীৰ সংঘাত নহয় ঘটনাটো ধন দাবী আছিল বুলি কৈছে আৰু ধন দাবী কৰা বুলি ডিচিপি বলিন দেউৰীয়ে তেওঁক মানে কৈছে আৰু থানাত গোচৰ আছে ভৰলু থানাত গোচৰ আছে বুলিও কৈছে কিন্তু এই সন্দৰ্ভত আকৌ মুখ খুলিছে জিতেন্দ্ৰ খালৈয়ে যে প্ৰমাণ কৰি দিয়ক তেওঁক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁৰ বিৰুদ্ধে ধন দাবী কি গোচৰ আছে বা সেই গোচৰত কেতিয়া গ্ৰেপ্তাৰ কৰিছিল বা পুলিচৰ লকাপতে আজিলৈকে থাকি পাইছিল নেকি সেই বিষয়ে প্ৰমাণ কৰি দিবলৈ তেওঁ ৰাজহুৱাকৈ আজি প্ৰত্যাহ্বান জনাইছে ডিচিপি গৰাকী শুনকচোন তেওঁ কি কৈছিল মই কৈছোঁ গেৰাণ্টি জিতেন্দ্ৰ চালৈ আজিলৈ লকাপত থাকি পোৱা নাই যদি সেনেকুৱা মই কৰিছোঁ ৰাজহুৱাকে আপোনালোকে তথ্য দিয়ক প্ৰমাণ কৰক অসমবাসীক দেখাই দিয়ক জিতেন্দ্ৰ চালৈ যে জেল খাইছিলে অসমবাসীক দেখুৱাই দিয়ক আৰু যদি মই এতিয়া গম পাইছোঁ মোক কিবা কিবি ধাৰা লগাই মোক মানে লকাপত সোমাব এইটো একদম 100% মই বহুতৰ ফালৰ পৰা মই খবৰ পাইছোঁ কিন্তু মই 100 গেৰাণ্টি দিছোঁ অসমবাসী ৰাইজ মই কিন্তু যদি মোক বিচাৰ কেছত মোক জেল সোমোৱাই মই কিন্তু আত্মআহুতি দিম মই এইখন অসমত মই বাচি নাথাকোঁ সত্য পথত চলা মানুহ শত্ৰু থাকে মোৰ ওপৰত যিখিনি মানুহ কেছ আছিলে কেছ কিন্তু সেই কেছ কোৰ্টে কোনো প্ৰমাণ নাই মোক সেইটো কেছত মোক ৰিলিজ দি দিছে তে মই আকৌ কৈছোঁ এই যিটো ভাইৰেল হৈছে মোৰ এগেইনষ্টে ধন দাবী আৰু মই জেল খোৱা সেই প্ৰমাণটো যাতে ৰাজহুৱা কৰি অসমবাসীক দেখুৱাওক মোৰ খুব দুখ লাগিছে সিদিনা চেৰাপাতিৰ ঘটনা নহয় মই কিন্তু সেই ঘটনাৰ বিষয়ে মই এতিয়া একো নকওঁ যোৱাকালি মোৰ ওপৰত এটা এলিগেশ্যন ওলাইছে যে মই ধন দাবী কেছত মই জড়িত আৰু মই জেল খাটিছোঁ এইটো ডিচিপি ছাৰে কৈছে আমাৰ ডিচিপি ৱেছ ছাৰে কৈছে কিন্তু তেখেতৰ প্ৰতি মোৰ এতিয়াও ভাল ভাৱ আছে তেখেতে মোক সিদিনা থানাৰ পৰা ইমান ধুনীয়াকৈ বুজাই মোক আহিব দিলে মই কৈছোঁ ছাৰ আপোনাৰ মোৰ নম্বৰটো লওঁ মোৰ ড্ৰাগছৰ আৰু ভাঙৰ বহুত ইনফৰমেশ্যন আছে আপোনাক ডাইৰেক্ট ফোন কৰিম ইমান মোক ধুনীয়া ব্যৱহাৰ কৰিছে মই মানে নথৈ আনন্দিত আৰু তেওঁৰ প্ৰতি মোৰ সন্মান আছে তেওঁ যিখিনি কথা কালি সামাজিক মাধ্যমত মোৰ বিষয়ে অপপ্ৰচাৰ চলিল যে মই ধন দাবী মই কেছত জড়িত মই জেল খাইছোঁ মই কৈছোঁ গেৰাণ্টি জিতেন্দ্ৰ চালৈ আজিলৈ লকাপত থাকি পোৱা নাই যদি সেনেকুৱা মই কৰিছোঁ ৰাজহুৱাকে আপোনালোকে তথ্য দিয়ক এতিয়া যিগৰাকী সাংবাদিকৰ মূৰত ৩-৪টাকৈ চিলাই পৰিল ভিডিঅ' ফুটেজ আছে প্ৰহাৰ কৰি থকাৰ হাতে হাতে বেট লৈ পেলাই অস্ত্ৰ লৈ পেলাই তেওঁলোকে অসমীয়াৰ ওপৰত জঁপিয়াই পৰা ঘটনা সেইবিলাক গোটেই ভিজুৱেল পোহৰলৈ আহিল তাৰপিছতো কাক গ্ৰেপ্তাৰ কৰা হ'ল কেইজনক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ বিপৰীতে এতিয়া অভিযোগ উত্থাপিত হৈছে যে জিতেন্দ্ৰ খালৈকে বিভিন্ন ভুৱা গোচৰত মানে গ্ৰেপ্তাৰ কৰা হ'ব এয়া আজি অসমীয়া অস্তিত্ব অসমত আজি কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক ধনি দিলে গোচৰ ৰুজু হ'ল 4জন লোকৰ বিৰুদ্ধে বিহাৰী সম্প্ৰদায়ৰ কেইজনক গ্ৰেপ্তাৰ কৰিলে কেইজনক শাস্তি বিহিলে কেইজনৰ বিৰুদ্ধে দুটা সম্প্ৰদায়ৰ মাজত কাজিয়া লগোৱাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ল একোটো নহ'ল আৰু যিগৰাকী আলোক ত্ৰিপাঠী তেওঁৰ নেতৃত্বত সেই ঘটনাটো সংঘটিত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে সেই আলোক ত্ৰিপাঠীৰ
বিৰুদ্ধে কি ব্যৱস্থা ল'লে? নে তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ মানে কোষাধ্যক্ষৰ দায়িত্বত থকাৰ বাবে তেওঁ হাত সাৰি যাব? নে তেওঁ অসম কাবাডী সন্থাৰ সম্পাদকৰ পদত থকাৰ বাবে তেওঁ হাত সাৰি যাব? আৰু তেওঁ বিজেপিৰ হোৱাৰ বাবে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মানে যুঁজখন অসমীয়া বিহাৰীৰ নকৰিবলৈ আহ্বান জনাইছে আৰু লগতে কৈছে যে মিয়াই তেতিয়া বোলে চল পাব। হাৰে, ইয়াত অসমীয়া বিহাৰী যুঁজ মিয়াই চল পাব, কি কথা আছে? প্ৰকৃতাৰ্থত দোষী কোন? ভিডিঅ' ফুটেজ চাওক আপোনালোকে, চাই পেলাই আপোনালোকে গ্ৰেপ্তাৰ কৰক। সাংবাদিকজনে কি মূৰত নিজে খুচি ল'লে নেকি? তেওঁ কোনে প্ৰহাৰ কৰিছে? বিভিন্ন মোবাইল ফোনৰ কেমেৰাত যিবিলাক ভিজুৱেল সেইবিলাক বিয়পি ফুৰিছে সামাজিক মাধ্যমত, সেইবিলাক চালে দেখোন আপোনালোকে গম পাব প্ৰকৃতাৰ্থত সেইদিনাখন হৈছিল কি। সেইটো কিবা ব্যৱস্থা ল'লেনে? কিন্তু ওলোটাই এতিয়া গোটেই সমগ্ৰ ঘটনাটো ধন দাবীৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আৰু এনেকৈ হ'লে যদিহে তেনেকৈ ধন দাবীৰ যদি ঘটনা যদি ৰূপ দিয়ে, তেতিয়াহ'লে সমাজত যিবিলাক মানে ব্যাধিস্বৰূপ, যিবিলাক আচলতে কেঞ্চাৰৰ নিচিনা বেমাৰ, সেই বেমাৰ হৈছে ড্ৰাগছ বা গাঞ্জা, সেইবিলাকতো বিয়পি পৰিছে, গোটেইখন চানি ধৰিছে। কেৱল গুৱাহাটী বুলিয়ে নহয়, সমগ্ৰ অসম চানি ধৰিছে। যদি সেইবিলাক ৰোধ কৰিবলৈ যোৱা এজন ব্যক্তিক যদি ধন দাবী কৰা বুলি যদি আপোনালোকে অভিযোগ আনে, তেতিয়াহ'লে সেইবিলাক দুষ্ট চক্ৰ বা যিবিলাক ব্যৱসায়ী, অসাধু ব্যৱসায়ীয়ে আশৈ নাপাবনে? চল নাপাবনে? আপোনালোকেতো সেই ঘটনাটোৰ সূত্ৰপাত কেনেকৈ হ'ল, কাৰ ছত্ৰচাত সেই তেনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ আছে, কিহৰ বাবে ভাঙৰ বিৰুদ্ধে বা গাঞ্জাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে তেওঁলোকে গা জ্বলি পুৰি গ'ল, সেই অঞ্চলটোৰ লোকসকলৰ এছাম যুৱ প্ৰজন্মৰ কিহৰ কাৰণে গা জ্বলি পুৰি গ'ল? তেওঁলোকৰ ব্যৱসায়িক যি মুনাফা লুটি আহিছিল, সেই পথ বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ বাবেই তেওঁলোকে এনেদৰে জিতেন্দ্ৰ খালৈ বা সাংবাদিকৰ ওপৰত প্ৰহাৰ বা আক্ৰমণৰ লক্ষ্য কৰি ল'লে নেকি? এইবিলাক প্ৰশ্নৰ উত্তৰ কোনে দিব? এতিয়া সমাজৰ হকে মাত মতা, সমাজৰ যিবিলাক ব্যাধি সেয়া নাইকিয়া কৰিবৰ বাবে মাত মতা ব্যক্তি এজনক যদি ধন দাবীৰ গোচৰত যদি এনেদৰে যদি মানে ফচুৱা বুলি কৈছোঁ মই, বা তেওঁৰ ওপৰত যদি মিছা অভিযোগ যদি আনে, সেই সমাজৰ ব্যাধিবিলাক বৃদ্ধি পাব নে কমিব? আজি আপোনালোকে এটা কথা একদম সূক্ষ্মকৈ চিন্তা কৰকচোন। কাৰ গাত লাগে যেতিয়া কাৰোবাৰ মানে সান্দহ খোৱা বালি তল যায়? সান্দহ খোৱা বালি তল যাবলৈ ধৰোঁতেহে গাত লাগিব। আজি বিজেপিৰ নেতাসকলৰ ৰঙা তিলকধাৰী তেওঁলোকৰ জিতেন্দ্ৰ খালৈৰ ওপৰত কিহৰ কাৰণে ইমান মানে আখেজ বা শত্ৰুত জ্ঞান কিয় কৰিলে? বা সাংবাদিকজনক কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে? সাংবাদিকজনে সমাজত হৈ থকা অনিয়ম, বেভিচাৰ সেইবিলাকৰ বিৰুদ্ধে বাতৰি কৰিবলৈ গৈছিল। গতিকে আপোনালোকে চাওক, টাৰ্গেটত কোন হ'ল? যি সমাজৰ বেভিচাৰ বা যিবিলাক নিচাযুক্ত দ্ৰব্য তাৰ বিৰুদ্ধে মাত মাতিছিল, তেওঁ আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু সাংবাদিক যিগৰাকীয়ে ভাঙৰ বিৰুদ্ধে নিউজ কৰিব গৈছিল, নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে নিউজ কৰিব গৈছিল, তেওঁক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। কিহৰ কাৰণে? কাৰণ সেই অঞ্চলটোত সেই যি নিষিদ্ধ ব্যৱসায় সেয়া হয়তো ভালদৰে শিপাই গৈছে, আৰু যিসকল আক্ৰমণকাৰী আছিল সেইসকলো সেই ব্যৱসায়ৰ লগত নিশ্চয়কৈ জড়িত থাকিব পাৰে, সেয়াও নোহোৱা নহয়। আপোনালোকে এবাৰ কথাটো ভাবক, সেইকাৰণে তেওঁলোকৰ গাত লাগিল। এনেই জানো গাত লাগিব কওক? বাইট দি থকা মানুহ এজনক, এই গাঞ্জা ব্যৱসায়ীৰ ফটো দেখুৱাই বাইট দি থকা মানুহ এজনক একাংশ উন্মুক্ত লোকে এনেকৈ আহি পেলাই আক্ৰমণ কৰাৰ আঁৰত কি থাকিব পাৰে? তেন্তে গোটেই বস্তুটো লাইভ হৈ আছিল জিতেন্দ্ৰ খালৈ কেমেৰাত। তেতিয়া আপোনাক ভাবক। আৰু এইবিলাক ঘটনা, এইবিলাক ভিডিঅ' ফুটেজ পোহৰলৈ হোৱাৰ পাছতো মধ্য গুৱাহাটীবাসীৰ একেবাৰে মৰমৰ বিধায়ক বিজয় গুপ্তাজীয়ে কৈছে যে একোৱেই হোৱা নাছিল, সাংবাদিককো প্ৰহাৰ কৰা হোৱা নাছিল বোলে। আকৌ শুনকচোন তেওঁৰ মন্তব্যটো। আৰক্ষীক নিৰ্দেশ দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে। আৰক্ষী তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত দেখা গ'ল কি তাতে CCTV দেখাৰ পিছত গম পালে কি এই ধৰণে কোনো ৰূপ পোৱা নাই, কি কোনে গো বেক অসমীয়া কৈছিল, কোনো এরকম কোনো পত্র পোৱা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, আৰক্ষী তদন্ত যেতিয়া কৰিলে এইটোৱে পালে কি কোনো ব্যক্তিৰ ওপৰত প্ৰহাৰ হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো সাংবাদিকৰ ওপৰতো কোনো প্ৰহাৰ হোৱা নাই। তো যিবিলাক কথাটো ওলাইছিল এইবিলাক কথাটো মিথ্যা প্ৰমাণিত হ'ল। এটেনশ্যন বিজয় গুপ্তা ডাঙৰীয়া, আপুনি এইবাৰ প্ৰথম হয়তো বিধানসভাৰ মজিয়া গচকিছে। আপোনাক কেৱল অনা অসমীয়াই ভোট দিয়া নাই, অসমীয়াই ভোট দিয়াৰ কাৰণে আপুনি ইমানখিনি বিপুল ভোটত জয়ী হৈছে। গতিকে নিৰপেক্ষতা চৰিত্ৰটো আপুনি বজাই ৰাখক। আৰু এই চশমাখন পিন্ধাৰ পিছতো যদি আপোনাৰ চকুৰ পাৱাৰ কিছু কমিছে, এই ভিডিঅ' ফুটেজবিলাক যদি আপুনি দেখা নাই বা দেখিও ধৃতৰাষ্ট্ৰৰ দৰে ভূমিকা লৈছে, তেতিয়াহ'লে আপুনি বিধায়ক হৈ থকাৰ যোগ্যতা কেতিয়াও অৰ্জন নকৰিব। আপুনি নিৰপেক্ষতা চৰিত্ৰ অৱলম্বন কৰক। একপক্ষভাৱে আপুনি কিছুমান সিদ্ধান্ত নল'ব, লাগিলে একো মাতেই নামাতিব, কিন্তু এনেকুৱা ধৰণৰ একপক্ষ আচৰণ আপুনি নকৰিব।